চিলাপথাৰত লোমহৰ্ষক হত্যাকাণ্ড। মটৰচাইকেলক কেন্দ্ৰ কৰি সামান্য কথাত হত্যা কৰিলে বন্ধুৱে বন্ধুক। অভিযুক্ত জয়ন্ত মিলি নামৰ যুৱকজনক জেল হাজোলৈ প্ৰেৰণ। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দামবুক কলাবাৰী গাঁৱত শনিবাৰে সংঘটিত হ'ল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে যোৱা 2 আগষ্ট তাৰিখে দুয়ো বন্ধু ক্ৰমে জয়ন্ত মিলি আৰু নয়নজ্যোতি মিলিৰ মাজত এখন মটৰচাইকেলক কেন্দ্ৰ কৰি লিপ্ত হয় দুয়ো তৰ্কযুদ্ধত। কিন্তু এই তৰ্কযুদ্ধৰ দুদিনৰ পিছত জয়ন্ত মিলি নামৰ যুৱকজনে বন্ধু নয়নজ্যোতি মিলিক মূৰত প্ৰচণ্ডভাৱে লাঠিৰে কোবাই মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায়। পিছত পৰিয়ালৰ লোকে জয়ন্ত মিলিক উদ্ধাৰ কৰি কেইবাদিনো সংকটজনক অৱস্থাত ডিব্ৰুগড়ত ভৰ্তি কৰাই চিকিৎসা কৰি আছিল যদিও শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় নয়নজ্যোতি মিলিয়ে। ঘটনাত অভিযুক্ত জয়ন্ত মিলিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰি ঘটনাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে। মই জয়ন্ত মিলি ৰত্ন মিলিৰ পুতেক আৰু যাক মাৰিলে তাৰ নাম নয়নজ্যোতি মিলি, দেউতাকৰ নাম নন্দেশ্বৰ মিলি। যোৱা প্ৰায় 4 তাৰিখে কলাবাৰী গাঁৱতে ৰাস্তাৰ সন্মুখত তেওঁক পিছফালৰ পৰা আহি ল'ৰাজনক হত্যা কৰিলে, মাৰিলে। তাৰ পাছত ডিব্ৰুগড় মহাবিদ্যালয়ত সংকটজনক অৱস্থাত 108 ফোন কৰি আমি ডিব্ৰুগড় মহাবিদ্যালয় লৈ গৈছিলোঁ। তাৰ পাছত তাত 4 দিন চিকিৎসাধীন কৰাৰ পাছত তাতে ল'ৰাটো 8 তাৰিখে 2:40 AM ল'ৰাটো মৃত্যু আঁকোৱালি লয়। ল'ৰাটোৰ বয়স আছিলে 14 বছৰ। সৰু এটা প্ৰসংগক লৈ পেট্ৰল গাড়ী কিদি চলে সেইটো প্ৰসংগক লৈ ল'ৰাটোক মাৰিলে। ল'ৰাজনৰ ঘৰ ক'ত? ল'ৰাজনৰ ঘৰ কলাবাৰী দামবুক গাঁৱত। আৰক্ষীৰ ওচৰত এজাহাৰ দিছিল? হয়, আৰক্ষীৰ ওচৰত এজাহাৰ দিছিল। কি জনাব দাবী? কি বিচাৰে? আমি দোষীক শাস্তি দিবৰ কাৰণে দাবী কৰিছোঁ অসম চৰকাৰক আৰু প্ৰশাসনক। ক'ব বিচাৰিছোঁ যে যোৱা 4 তাৰিখে মোৰ ভতিজা ল'ৰা আপোনাৰ নয়নজ্যোতি মিলিক একদম নিৰ্মমভাৱে লাঠিৰে কোবালে। কোবাৰ পাছত 10টা 12টা 4টা নেক্সট দিনা 4 তাৰিখে ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিলোঁ। ভৰ্তি হোৱাৰ পাছত 8 তাৰিখে ৰাতিপুৱা 2:40 তেখেতৰ অকাল মৃত্যু হ'ল। গতিকে এটা আমি দোষীক শাস্তিৰ বাবে দোষীক একদম কঠোৰ শাস্তি দিব লাগে। আইনভাৱে যিটো আইনক আমি সদায় বিশ্বাস কৰোঁ, সদায় আইনে যিটো জগৰীয়া কৰিছে, যাক নিৰ্মমভাৱে হত্যা কৰিলে তেখেতক সম্পূৰ্ণভাৱে কঠোৰ দোষী শাস্তি দিব বুলি মই অসম চৰকাৰক বা আইনভাৱে মই আইনক প্ৰশাসনক সদায় অনুৰোধ কৰিছোঁ।